নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। ভিডিঅ' শেষলৈকে শুনিব, কাৰণ এটাই যে মানে আমি এই কম সময়ত চেষ্টা কৰি আছোঁ আপোনালোকক মেক্সিমাম ইনফৰ্মেশ্যন দিবলৈ। এতিয়া মূল কথালৈ আহোঁ। এয়া হ'ল দিল্লীৰ যোনটো আপোনাৰ জেনজিৰ যোন উত্তাল যে কৰিছিলে, কি আছিলে বিষয়টো? মানে শিক্ষা ক্ষেত্ৰত এই বিশ্বগুৰুৰ ঠাইতো যে আপোনাৰ ছাত্ৰ ছাত্ৰীসকলৰ লগত যি অন্যায়, নীট এক্সাম, যি ঘোটালা, এইবিলাক লৈতো আমি অলৰেডি এপিছ'ড কৰিছোঁৱেই। যদি কোনোবাই চোৱা নাই, আমাৰ ইমিডিয়েটলি চেনেল ছাবস্ক্ৰাইব কৰক। আমি কৈছোঁ এইবিলাক সম্পৰ্কে, কিন্তু এতিয়া নতুন এটা ডেভেলপমেণ্ট আছে। এয়া হ'লগৈ দিল্লীৰ পিছত এতিয়া একেই ঘটনাটো একেই হৈছে। মানে ধৰি লওক সেইটো তেনেকুৱা এটা ঘটনা পাঞ্জাৱতো হৈছে, নোহোৱা নহয়। তাৰপিছত এতিয়া ঝাৰখণ্ডতো হ'ল, শিবু চৰণৰ য'ত চৰকাৰ আছে তাতো হৈছে। তাত তেওঁলোকে জুলাই মাহৰ প্ৰথম সপ্তাহৰ পৰা তেওঁলোকে তাত প্ৰতিবাদ কৰি আছে। হয়, দিল্লীৰ যোনটো যন্তৰ মন্তৰ আন্দোলন, আৰু এই আন্দোলনৰ দুটা জেনজিয়ে কৰি আছে, কিন্তু অলপ ডিফাৰেঞ্চ আছে। আৰু এইখিনিত মই কৰি থওঁ, এই যে গুজৰাট মডেল আছে নহয়, গুজৰাট মডেলত কিন্তু বহুত ঘটনা। মধ্যপ্ৰদেশ যোনটো বিজেপিৰ গড়, তাতো আপোনাৰ ঢেৰ ঘটনা। এইটো যদি চব ক'বলৈ যাওঁ বহুত দীঘলীয়া, প্ৰায় 1 ঘণ্টা 45 মিনিটৰ ভিডিঅ' হৈ যাব, আপোনালোকে নিশ্চয় আমনি পাব। এতিয়া গৈ পাইছে সদ্যহতে ঝাৰখণ্ডত, আৰু ঝাৰখণ্ড ৰাঁচী যে চহৰ আছে তাত কিন্তু হুলস্থুল হৈ আছে। ডিফাৰেঞ্চটো ক'ত? তাত দিল্লীত কি থাকি গ'ল প্ৰব্লেমটো? দিল্লীৰ প্ৰব্লেমটো হ'লগৈ তেওঁলোকে ডিমাণ্ড কৰিছিলে শিক্ষামন্ত্ৰী পদত্যাগ কৰিব লাগিব। কাৰণ একচুৱেলি শিক্ষামন্ত্ৰী পদত্যাগ কৰাটো ডাঙৰ কথা নহয়, কাৰণ এতিয়া যাক বহালে সিটো আৰু মানে বড়ে মিয়া ছোটে মিয়া সুবহান আল্লাহ, তেনেকুৱা আৰু ভয়ংকৰ, চেক কৰিব। কিন্তু তাৰ যোনটো আয়োগ যি আছে, আয়োগৰ যে চেয়াৰমেন, আয়োগৰ চেয়াৰমেন কিন্তু চেঞ্জ কৰা নাই। আয়োগ মানে 20 বছৰ কেৰিয়াৰত 13 বাৰৰ ঘোটালা আছে তেখেতৰ। কেৰিয়াৰ 20 বছৰ আৰু ঘোটালা 13 বাৰ কৰিছে, তেনেকুৱা মানুহ বহাইছে। আৰু এটা দিল্লীত মানে আমাৰ ৱাংচুহঁতৰ যোনটো ভুল কৰিছে, ভুল মানে এইবিলাক জানি শুনি কৰে আচলতে। প্ৰব্লেমটো ক'ত লাগিছে? প্ৰব্লেমটো হ'ল কি যে এই যে নিউ এডুকেশ্যন পলিচিৰ যোগেদি আমাক গোটেই শিক্ষা ব্যৱস্থাটোক তছনছ কৰিব বিচাৰিছে, আৰু শিক্ষাক মানে যাতে ব্যক্তিগত খণ্ডলৈ যাব পাৰে তাৰ গোটেই ব্যৱস্থাটো আছে, আৰু তাক যোগেদি যাতে পলাৰাইজ কৰিব পাৰে সেইটোৰ এটা প্ৰক্ৰিয়া আছে। সেই কথাবিলাক বুজি পাব লাগিব। আছুক কেতিয়াবা দেখিছে নেকি যে নিউ এডুকেশ্যন পলিচিৰ ওপৰত কিবা মাত মাতিবলৈ? কাৰণ মাত নামাতে। একতো কোনো ধৰণৰ হেৰি নাই, বাংলাদেশীৰ বাহিৰে বেলেগ কোনো ইছ্যুৱে নাই। তো কথাটো তেনেকুৱা। এতিয়া ঝাৰখণ্ডত যোনটো হৈছে, তেওঁলোকে কৈছে কনচাৰ্ণ মিনিষ্টাৰৰ পদত্যাগ, প্লাছ তেওঁলোকে দাবী কৰিছে যে এই যে আয়োগৰ লগত যোন মানে জড়িত, এই টোটাল প্ৰচিডিংছৰ লগত যিবিলাক জড়িত, তেওঁলোকৰ কিন্তু এনকুৱাৰী হ'ব লাগে। তো যিনক এটা ভাল হৈছে, ইয়াত এটাই এচিভমেণ্ট যে এটা নহয় দুটা এচিভমেণ্ট। প্ৰথমটো মই ক'লোঁ যে এই যে নিউ এডুকেশ্যন পলিচিক তেওঁলোকে চেঞ্জ কৰিব বিচাৰিছে। 2 নম্বৰ কথাটো হ'ল যে তেওঁলোকে এই গোটেই ছিষ্টেমটোৰ লগত যিমান ব্যুৰ'ক্ৰেট জড়িত হৈ আছে তেওঁলোকক ছাছপেণ্ড কৰিব লাগে, আৰু এটা একদম ট্ৰেন্সপাৰেণ্ট এটা নতুন কমিটি কৰিব লাগে। আৰু নতুন যে কমিটিটো হ'ব, এইটো মানে চৰকাৰ নিজ ইচ্ছাত বনালে নহ'ব। যেনেকৈ ধৰ্মেন্দ্ৰ প্ৰধানৰ ঠাইত আৰু এক মানে প্ৰেম চোপ্ৰাক লৈ আহিলে, সেইবিলাক নহ'ব। সেইটো মানে আপোনাৰ ছাত্ৰৰ যি নেতৃত্ব আছে তেওঁলোকক কনফিডেন্সত লৈহে কামখিনি কৰিব লাগিব। এতিয়া শিবু সোৰেন ডাঙৰীয়া এটা ভাল কাম কৰিছে যে তেওঁ দিল্লীত যোনটো দিল্লী পুলিচে অত্যাচাৰ কৰিছিলে তেনেকুৱা কিন্তু তেওঁলোকে কোনো ধৰণৰ অত্যাচাৰ কৰা নাই। তাৰপিছত তেওঁ অলৰেডি তাত এনকুৱাৰী দিছে, আৰু এনকুৱাৰী দিয়াৰ পিছত মানে বিজেপিয়ে এনকুৱাৰী দিয়ে, কিন্তু এণ্ড অফ দি ডে একো নহয়। এনকুৱাৰী দিয়াৰ পিছত কিন্তু এইটো গ্ৰাউণ্ড এফেক্ট ষ্টাৰ্ট হৈ গ'ল। বহুতৰ মানে এৰেষ্ট কৰা সেইবিলাক কিন্তু একশ্যন ষ্টাৰ্ট হৈ গ'ল। আৰু এই পাৰ্টিটোৱে মানে আমাৰ বিক্ষোভকাৰী যি আমাৰ ছাত্ৰসকল আছে, তেওঁলোকে আৰু এটা দাবী কৰিছে যে তেওঁলোকৰ যিবিলাক অবৈধ সম্পত্তি আছে সেইবিলাকো বাজেয়াপ্ত কৰিব লাগিব। চাওক কিমান মেচিয়ৰ্ড দিল্লী আৰু এইটোৰ মাজত কিমান ডিফাৰেঞ্চ। এতিয়া ৱাংচুৰ মোৰ মানে সন্দেহবিলাক কেলৈ হয়, ৱাংচুৰ লগত মই দেখিছোঁ ৰাজদীপ চাৰ দাসৰ এটা ইণ্টাৰভিউ চলি আছে, য'ত তেখেতে কৈ আছে
যে তেওঁ সুধিছে যে কেনেকুৱা আছে স্বাস্থ্য, এইটো আমি চবেই চিন্তিত তেওঁৰ কাৰণে, ঠিকেই আছে। তেওঁ কৈছে না এই কেইদিন মানে ঘৰুৱা ভালকৈ একদম খানা চানা খাই মানে পূৰা দাবাই খাইছোঁ আৰু মানে 6 কেজিমান মোৰ ওজন বাঢ়িলে, ভাল কথা। কিন্তু এই যে যিবিলাক মানে অত্যাচাৰ এতিয়াও চলি আছে আমাৰ দিল্লীৰ আন্দোলনৰ পিছত, তাক লৈ কিন্তু তেওঁ এটা শব্দ কোৱা নাই। আৰু হেৰিৰ ক্ষেত্ৰত কৈছে, তেওঁ কৈছে কাৰণ তাৰ জেনজিবিলাকো মাতি আছে যে ৱাংচু তালে আহক, কাৰণ ৱাংচু আৰু এইবাৰ গৈ হাংগাৰী ষ্ট্ৰাইক কৰিবলৈ নাই। মই সদায় কৈ থাকোঁ মহাত্মা গান্ধী চবেই হ'ব নোৱাৰিব, না আন্না হাজাৰে না ৱাংচু কোনো হ'ব। মহাত্মা গান্ধী ইজ মহাত্মা গান্ধী। ডেটছ ৱাই পৃথিৱীৰ প্ৰায় প্ৰতিটা দেশতে তেওঁৰ কিন্তু মূৰ্তি আছে। তেওঁৰ যে হত্যাকাৰী নাথুৰাম গডছে কিন্তু মূৰ্তি নাই। তেওঁৰ মূৰ্তি অসমত বা ভাৰতবৰ্ষত বিজেপিয়ে পূজা কৰি থাকে, ৱৰ্ল্ডত নাপাব কিন্তু। আৰু নাথুৰাম গডছক যদি ইণ্টাৰনেশ্যনেল মানে মঞ্চত গৈ কথা পাতে, নাথুৰাম গডছেৰ কথা ক'ব তো বিজেপিক নেতাক লাত মাৰি ওলাই দিব তাৰ পৰা। কথাটো এইটোৱে, এইটো বস্তুটোৰ মমেণ্টাম লৈছে। কিন্তু ইয়াত আৰু এটা ইণ্টাৰেষ্টিং হ'লগৈ যে গদি মিডিয়া কোনটো। গদি মিডিয়াক চিনি পাবলৈ হ'লে আপুনি ঝাৰখণ্ডৰ আন্দোলনটো মন কৰিব। এতিয়া যে তাত জেনজি আন্দোলন কৰি আছে, তেওঁলোকে কিন্তু এতিয়া কোনো গদি মিডিয়া কোৱা নাই। যন্তৰ মন্ত্ৰৰ ক্ষেত্ৰত যেনেকৈ কৈছিলে যে নাই এইটোৰ লগত চাইনাৰ লিংক আছে, পাকিস্তান লিংক আছে, বহুত কিবা কিবি কৈছিলে নহয়, কৈছিলেতো। এতিয়া কিন্তু তেওঁলোকে কোনো লিংক বিচাৰি পোৱা নাই। আৰু এতিয়া এই ছাত্ৰসকলৰ আন্দোলনত তেওঁলোকে সমৰ্থন জঁপিয়াই পৰিছে, আৰু তাত কিন্তু বিৰোধীৰ ভূমিকা পালন কৰিছিল। আচলতে মানে যি সাংবাদিক, মই সদায় কৈ থাকোঁ যে পত্ৰকাৰ কেতিয়াও পিছাচ হ'ব নালাগে, পত্ৰকাৰে পত্ৰকাৰিতাই কৰিব লাগে, যোনটো আমি কৰিবলৈ চেষ্টা কৰি আছোঁ। তাত কিন্তু সেইটো হ'লগৈ গদি মিডিয়া বহুতে বুজি নাপায় যে মই একদম চিম্পল এটা নেৰেটিভছ দিলোঁ, তাত সেইটো তেওঁলোকে ভূমিকাটো পালন কৰা নাই। তো গতিকে শিবু সোৰেন খুব মেচিউৰিটি দেখাব লাগিব এইটো সময়ত, আন্দোলন যোনটো হৈ আছে। আৰু মই আশা কৰিছোঁ যে আহিছাৰ যিজন হেৰি আছিলে নেহা বৰা, তেওঁ তাত যাব আৰু তেওঁলোকেও এই আন্দোলনত হেৰি কৰিব। আৰু এই যে অভিজিৎ দীপকে তেওঁলোকে কি কৈ আছে না, আমি এইটোলৈ নাযাওঁ, আমি মানে কোনো পলিটিকেল পাৰ্টিও নোখোলোঁ, এতিয়া প্ৰেছাৰ গ্ৰুপ। আৰে কি ঘণ্টা প্ৰেছাৰ গ্ৰুপ হে, প্ৰেছাৰ গ্ৰুপটো একো নহয়, এইসব কোনো কাম নহয়, ফাল্টু বস্তু। মানে পলিটিকেল অল্টাৰনেটিভ লাগিব। প্ৰেছাৰ গ্ৰুপে বিজেপিক একোডাল কৰিব নোৱাৰে। আৰু তাতকৈও ডাঙৰ কথা হ'ল তেওঁলোকে আমাৰ আচুৰ নিচিনা এতিয়া দীপকে ক'বলৈ ষ্টাৰ্ট কৰিছে আমাৰ মৰেল ছাপোৰ্ট, তাৰ ঘণ্টাৰ মৰেল ছাপোৰ্ট। মৰেল ছাপোৰ্টত কি ঘণ্টাটো হ'ব, একো নহয়, কিহৰ মৰেল ছাপোৰ্ট, ডাইৰেক্ট তাত গৈ জঁপিয়াব পাৰে। আৰু এতিয়া ৰাহুল গান্ধীকো কিন্তু তেওঁলোকে মাতিছে। আৰু ৰাহুল গান্ধী ইতিমধ্যে আপোনালোকে মন কৰিব, যিগৰাকী ছোৱালী, অকল মানে নেহা বৰা নহয়, যিগৰাকী ছোৱালীয়ে পুলিচৰ গাড়ী ৰখাই দিছিলে অকলে, তাইৰ লগতো কিন্তু আপোনাৰ বিভিন্ন নিউজ পেপাৰত ছ'চিয়েল মিডিয়াত পষ্ট আছে, আপুনি বিজেপিৰ লিডাৰৰ লগতে নাপাব। আৰু ঝাৰখণ্ডত যোনটো হৈছে, ঝাৰখণ্ডত কিন্তু এইটো প্ৰথম ঘটনা নহয়। ইয়াৰ আগত যে বিজেপি চৰকাৰ আছিলে তাত ঘোটালা আছিলে, ঢেৰ তেনেকুৱাকৈ ঘটনা আছে। আৰু বিজেপি শাসিত যিবিলাক ৰাজ্য আছে, আমাৰ অসমত নাই জানো, ৰাকেশ পাল কি ঘণ্টা কৰিব পাৰিলে, একো নহয়, একোৱেই নহয়। এনে কৈ দিব আপুনি তৰুণ গগৈ কেলে, তাৰ লগতো আছু আছিলে, ৰাকেশ পালৰ লগত লেনদেন, তাৰ লগত আমাৰ বৰ্তমান মুখ্যমন্ত্ৰী চবেই মানে শ্বেয়াৰ এটা আছিলে, তাত কোটা থাকে তেওঁলোকৰ। তো এতিয়া এটা মেচিয়ৰ্ড এটা হেৰি। আৰু এতিয়া বিজেপি ABVP তাহাঁতি কৈ আছে নাই হেৰি হ'ব লাগে, মানে CBI, কিহৰ ঘণ্টা CBI এনকুৱাৰী, CBI নহয়, ষ্টেটৰ যোনটো CID এনকুৱাৰী, দেট ইজ মোৰ দেন ছাফিচিয়েণ্ট। কিন্তু সেই বস্তুটো কাৰেক্ট হ'ব লাগে, কাৰণ CBI এনকুৱাৰীতে আমি দেখিছোঁ কি হয় আল্টিমেটলি, ষ্টেট মানে যি মেচিনাৰী সেইটো কম্পিটেণ্ট হয়। আমি আশা কৰিম যে সেইটো হ'ব। আৰু অসমৰ যি মিডিয়া আছে তেওঁলোকে এইটো কাভাৰ কৰা নাই বুলি মই আপোনালোকক কৈ আছোঁ। সেই বস্তুটো তেওঁলোকেও অকল বন্যা নহয়, বন্যাতো আছেই, সৰ্বশান্ত হৈছে, পেৰেলালি আমি চেষ্টা কৰিছোঁ। আমি লাষ্ট এপিছডত অসমক কৈছোঁ, এতিয়া নেশ্যনেল লেভেলত গৈছোঁ। আমি এনেকৈ চেঞ্জ কৰি থাকিম এজ পাৰ চিটুৱেশ্যন। তো গতিকে এই ভিডিঅ' মেক্সিমামৰ আপোনালোকে শ্বেয়াৰ কৰিব, কমেণ্টছ হেৰি কৰিব। কিন্তু এই যে চেঞ্জ কৰি দিয়াটো সমস্যাৰ সমাধান নহয়, গোটেই ছিষ্টেমটোক চেঞ্জ কৰিব লাগিব। আৰু তেওঁলোকে আৰু সুন্দৰ এটা ডিমাণ্ড কৰিছে, কংগ্ৰেছ BJP বুলি নহয়, যোৱা 60 বছৰ অসমকে ধৰি
প্ৰতিটা ৰাজ্যত য'ত য'ত আপোনাৰ এই ধৰণৰ এক্সাম হৈছে এক্সামৰ এটা ইনভেষ্টিগেশ্যন হ'ব লাগে। তো এইটো ক্ষেত্ৰত তেওঁলোক জেনজিক দেখা গৈছে, তেওঁলোক কংগ্ৰেছ বিজেপি নহয়, তেওঁলোকে এটা নিৰপেক্ষ এটা লাইন লৈছে। চ' সময় হ'লগৈ ৰাহুল গান্ধী কি ভূমিকা কৰে, শিবু সোৰেন চিটুৱেশ্যনটোত মেচিউৰিটি দেখাব পাৰে নেকি। আৰু ইয়াত ভাল খবৰ যে ইয়াত পাকিস্তান একেই আন্দোলন, পাকিস্তান আৰু চাইনা লিংকটো পোৱা নাই। আজি ইয়াতে শেষ কৰিছোঁ, নমস্কাৰ।